ধুনুৰ ভিডিঅ'ৰ লিংক বিচাৰি হাহাকাৰ কৰি থকা সকলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এই ভিডিঅ'টোৰ শেষত ক'ত কেনেকৈ ধুনুৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব সকলোখিনি কথা মই আপোনালোকক কম আৰু লগতে লিংকো মই আপোনালোকক দিম যি লিংকত গৈ আপোনালোকে ধুনুৰ যিকেইটা ভিডিঅ' আছে গোটেইকেইটা ভিডিঅ' আপোনালোকে চাব পাৰিব গোটেইকেইটা ভিডিঅ' হয়তো আপোনালোকে বহুতে দেখা নাই মই আপোনালোকক ক'ত কেনেকৈ গোটেইকেইটা ভিডিঅ' একেলগে আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাম আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব এইকেইদিন সামাজিক মাধ্যমত তুলপাৰ লগাইছে ধুনুই এগৰাকী কম বয়সীয়া ছোৱালীগৰাকীৰ নামটো ইয়াতে মেনশ্যন নকৰোঁ ছোৱালীগৰাকীক ধুনু বুলিয়ে কৈছোঁ যিহেতু ভিডিঅ'টোত সেই ছোৱালীগৰাকীক ধুনু বুলি মাতা হৈছিল গতিকে সেই ধুনু আৰু এজন তপা বয়সস্থ মানুহ গলত সোণৰ চেইন তেওঁৰ প্ৰেয়সী হৈছে ধুনু তেওঁলোকে যি কৰ্ম কৰিছিল তেওঁলোকৰ যি সেই অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' সেই অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' তেওঁলোকে কেমেৰাত বন্দী কৰিছিল কেমেৰাত বন্দী কৰাৰ পিছত সেই ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিল কেনেকৈ বিয়পি পৰিল সেইটো এটা ডাঙৰ প্ৰশ্নবোধক কাৰোবাৰ ভুলবশতঃ সেই ভিডিঅ'টো আপলোড হ'ল সামাজিক মাধ্যমত নে কাৰোবাৰ তাত শ্বেয়াৰ কৰিছিল তেওঁলোকে হোৱাটছএপৰ জৰিয়তে কিন্তু যেনেকৈ নহওক সেই ভিডিঅ'টো সামাজিক মাধ্যমত ওলাই পৰিল আৰু ওলাই পৰাৰ পিছত কি হ'ব উপায়টো নাই যিহেতু সকলো মানুহে গমেই পালে অৱশেষত ধুনু আৰু সেই তপা খুৰাজন দুইজনে বিবাহ পাশত আবদ্ধ হ'ব লগা হ'ল তাৰ পিছত গম পোৱা গ'ল যে সেই তপা খুৰাও আগতে বিয়াও পাতিছে তপা খুৰাৰ ল'ৰা ছোৱালীও আছে তাৰ পিছতো এই কম বয়সীয়া ছোৱালীজনীক ধুনুৰ লগত তেওঁ পুনৰবাৰ বিবাহ পাশত আবদ্ধ হ'ব লগা হ'ল আৰু ধুনুৰো কপাল বেয়া সেই তপা আংকলজনৰ লগত সম্পৰ্ক কৰিব লগা হ'ল গোটেই জীৱনটোতে থাকিব লগা হ'ল এতিয়া ইয়াৰ পৰা কিন্তু সাৱধান হোৱাটো অতিকৈ বেছি দৰকাৰ ইয়াৰ পৰা আমি আজি ধুনুক ঠাট্টা কৰিছোঁ কি ধুনু বুলি কৈ আছোঁ তাইক আজি আমি ঠাট্টা কৰিছোঁ এই তপা আংকলজনক আমি ঠাট্টা কৰিছোঁ কিন্তু তেওঁলোকে যি কৰিছে সেয়া এক ভাল কাম ভিডিঅ'টো ভাইৰেল হৈছে তাৰ পিছত সেই ছোৱালীগৰাকীৰ বদনাম হোৱাৰ পিছত তাইক যে এৰি দিয়া নাই তাইক যে অকলশৰে থাকিবলৈ দিয়া নাই তাইক যে নিজৰ জীৱনলৈ লৈ আহিছে হৈছে তেওঁলোকে ভুল কৰিছে ভিডিঅ' এটা ভাইৰেল হৈছে যিটো কৰাটো একেবাৰে উচিত নাছিল তেওঁলোকৰ অন্তৰংগ মুহূৰ্ত তেওঁলোকে নিজে সেইখিনি সময় তেওঁলোকে কটাইছে তেওঁলোকৰ বেলেগ কথা কিন্তু সেয়া সামাজিক মাধ্যমত লোৱা ভিডিঅ' কৰাটো একেবাৰে উচিত নাছিল যাৰ ভুলৰ কাৰণে তেওঁলোকে পিছৰ সময়খিনি ভুগিব লগা হৈছে আজি তেওঁলোকৰ মান সন্মান সকলোখিনি শেষ হৈ গ'ল সেইটো তেওঁলোকৰ ডাঙৰ ভুল কিন্তু তেওঁলোকে শুদ্ধ কাম এইটো কৰিলে দুয়ো এতিয়া কোৰ্ট মেৰেজ কৰিলে আইনীভাৱে তেওঁলোকে বিয়া হ'ল দুইজনে একেলগে থাকিবলৈ ল'লে কাৰণ মানুহেতো তেওঁলোকে ইচিস বিজবিজ কৰিছে কোনেও ভাল চকুৰ এনেও নাচাব গতিকে দুয়ো একেলগে আহি থকা সময়খিনিত থকাৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত কিন্তু একেবাৰে প্ৰশংসনীয় আমি সকলোৱে বেছি সংখ্যক মানুহে আমি মুখা এখন লৈ থাকো মুখাখন আমি যেতিয়া বাহিৰত দেখাই থাকো আমি ভাল কিন্তু সকলোৱে ভিতৰি কোনে কি কৰি থাকে সেয়া কিন্তু কোনেও ক'ব নোৱাৰে যেতিয়া মুখাবোৰ খুল খাই যায় তেতিয়াহে মানুহজনৰ আসল চৰিত্ৰ গম পোৱা যায় গতিকে এই ব্যক্তিজনকো বহুতে ভাল বুলি ভাবিছিল অৱশেষত তেওঁৰ মুখাখন খুল খাই পৰাৰ পিছত আজি এই মানুহজনক মানুহে এইদৰে বেয়া পোৱা আৰম্ভ কৰিলে গতিকে এইবোৰৰ পৰা সাৱধান হৈ থকাটো অতিকৈ বেছি দৰকাৰ এনে ধৰণৰ মানুহবোৰৰ পৰা সাৱধান হৈ থকাটো অতিকৈ বেছি দৰকাৰ কাৰণ বৰ্তমান সময়ত সামাজিক মাধ্যম ইমানেই বেছি ষ্ট্ৰং ইমানেই বেছি শক্তিশালী হৈ পৰিছে সোশ্যাল মিডিয়া এই সোশ্যাল মিডিয়া আপোনাৰ জীৱনটো বনাই দিব পাৰে সোশ্যাল মিডিয়া আপোনাৰ জীৱনটো একেবাৰে তললৈ নুমাই লৈ আহিব পাৰে গতিকে এই সোশ্যাল মিডিয়া আপোনালোকে ব্যৱহাৰ কৰোতে মোবাইলটো আপোনালোকে ব্যৱহাৰ কৰোতে কিন্তু 100 বাৰ 1000 বাৰ ভাবি চিন্তি আপোনালোকে এনে ধৰণৰ কাম কৰিব কিছু সংখ্যকক দেখিছো তেওঁলোকে নিজৰ নগ্ন ছবি কৰি তেওঁলোকে ভিউৱাৰ্স গোটাব খোজে তেওঁলোকে টকা ইনকাম কৰিব বিচাৰে সেইবোৰ একেবাৰে সম্পূৰ্ণ ভুল কোন টাইমত কেতিয়া জীৱনটো শেষ হৈ যায় নিজৰ অলপ ভুলৰ কাৰণে গোটেইখিনি জীৱনৰ যি আহি থকা ভাল সময়খিনি বেয়ালৈ ৰূপান্তৰিত হয় তাৰ কাৰণে কিন্তু বেছি সময় নালাগে গতিকে তাৰ কাৰণে সকলো সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক মই আপোনালোকক ইয়াতে কোনো ধুনুৰ ভিডিঅ'ৰ লিংক মই ইয়াতে শ্বেয়াৰ নকৰোঁ সেইবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে মই আহা নাই কেৱল আপোনালোকক কথাখিনি জনাবৰ কাৰণেহে মই আপোনালোকক আৰম্ভণিতে অলপ সময় বহাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ এনেবোৰ লিংক পালে আপোনালোকে শ্বেয়াৰ কৰাটো কিন্তু আঁতৰি থাকক কাৰণ আপোনালোকে এবাৰ ভাবিব তেওঁ ভুল কৰিছে হয় কিন্তু সেই ভুলটো আপুনি নকৰিব কাৰণ আপোনাৰ ঘৰতো তেনেকুৱা কোনোবা মহিলা আছে আপোনাৰ ঘৰতো তেনেকুৱা কোনোবা বাইদেউ আছে কোনোবা ভণ্টি আছে তেওঁলোকৰ যদি তেনেকুৱা কিবা এটা ভুল হয় আপুনি যদি তেওঁলোকৰ ভিডিঅ' লিংকসমূহ শ্বেয়াৰ কৰিব কেতিয়াও নকৰে হয়তো আপুনি তেওঁলোকক বুজাব যে এইটো ভুল কৰিছে গতিকে আপুনিও তেওঁক নিজৰ কোনোবা আপোনাৰ কোনো আপোন নহব পাৰে তেওঁ কিন্তু কাৰোবাৰ আপোন কাৰোবাৰ জীয়েক কাৰোবাৰ ভনীয়ে গতিকে সেই কথা ভাবি আপোনালোকে লিংকটো শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক আৰু নিজেও সাৱধান হৈ থাকক আনকো সাৱধান কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰক পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ